বন্ধুসকল আসসালামু আলাইকুম। আজি ভিডিঅ'টোত মই লৈ আহিছোঁ আমাৰ গৰমৰ দিনকেইটাত স্কিনটো খুব বেছি বেয়া হৈ যায়, খুব অইল ওলায়, আমাৰ স্কিনৰ পৰা অইলি হৈ যায়, এনেকৈ চুই চালে অইল আহে, চিপচিপিয়া লাগে। দ্বিতীয়তে ক'লা পৰে স্কিনটো, ছানবাৰ্ণ হয়, তাৰ কাৰণে আমি ছানস্ক্ৰীন চবেই সদায় ইউজ কৰিব লাগে, সেইটোতো আৰু আপোনালোকে চবেই জানেই। আৰু তাৰ মানে ৰ'দৰ পোহৰত ওলোৱাৰ পাছত ঘৰলৈ অহাৰ পাছত ইমান মুখ চুখ চাফা কৰিলেও ধুলেও চাফা যেন নালাগে কেতিয়াবা, কাৰণ এটা ছান টেনিং নিচিনা হৈ যায়। আৰু এইবিলাকৰ পৰানো আমি কেনেকৈ হাত সাৰিব পাৰোঁ, এটা ভাল ৰেমেডি লৈ আহিছোঁ, এটা স্কিন ব্ৰাইটেনিং ৰেমেডি। আপোনালোকে চাব, নিশ্চয় ইউজ কৰিব, ভাল ফল পাব। তাৰ কাৰণে মই লৈছোঁ এটা পাত্ৰত অকণমান আধা চামুচ হালধি, তাতে দিম মই, এইটো হয় মুলতানী মাটি। এক চামুচ, 1.5 চামুচ দিছোঁ। আৰু তাত দিম অকণমান মৌজোলটো ড্ৰাই নহ'বৰ কাৰণে, একেবাৰে মানে অইলিৰ পৰা ড্ৰাই হোৱাটো বিচাৰিছোঁ, কিন্তু স্কিনটো যাতে একেবাৰে ড্ৰাই হৈ নাযায়, তাৰ কাৰণে আমি প্ৰতিটো ফেচ মাস্কতে অকণমান মৌজোল দিব লাগে। আৰু লাষ্ট ইনগ্ৰিডিয়েণ্টছটো হৈছে ৰ'জ ৱাটাৰ। ইয়াত মই কাৰণ পানী নিমিলাওঁ, ৰ'জ ৱাটাৰে দিম। যিমানটো পৰিমাণ লাগে সিমান দিম, আপোনালোকে চাই ল'ব। আৰু এইখিনি লগোৱাৰ আগত মুখখন চাফা ৰাখিব। মই মুখখন ধুই আহিছোঁ, সেইটো কাৰণে নেদেখুৱালোঁ আৰু। এইখিনি এনেদৰে ভালদৰে মিলাই ল'ব। অলপ ডাঠ যেন লাগিছিলে আৰু অলপ দি ল'ব লাগিব। এতিয়া লগাম। এয়া মোৰ প্ৰায় লগোৱা হৈ গৈছে। এতিয়া 15-20 মিনিটৰ পাছত মুলতানী মাটিটো যেতিয়া শুকাবলৈ ধৰে, তেতিয়া আমাৰ স্কিনটো খুব টানি আহে। তেতিয়া মই ধুই দিম, মই চাফা কৰি দিম, আৰু তাৰপাছত মই অকণমান মইশ্চাৰাইজাৰ আনিম। আৰু আজিৰ দিনটোত মই যিহেতু পেকটো ইউজ কৰিছোঁ, সেইকাৰণে মই ফেচ ৱাছ আজি ইউজ নকৰোঁ। আপোনালোকে সেইটো কথা মনত ৰাখিব। আৰু এই পেকটো আপোনালোকে সপ্তাহত 2 দিনকৈ ইউজ কৰক গৰমৰ দিনকেইটাত। গৰম বুলিয়ে নহয়, ঠাণ্ডাৰ দিনতো ইউজ কৰিব পাৰিব, কিন্তু গৰমৰ দিনত বেছিকৈ ইউজ কৰিলে ভাল। পাৰিলে সপ্তাহত 3 দিনমানকৈ ইউজ কৰিব, খুব বেছি ভাল ৰিজাল্ট পাব। এমাহৰ ভিতৰত আপোনালোকে ইউজ কৰি চাব দেই।